আপোনালোকে চাই আছে এনিভাৰ্ট 24 এনিভাৰ্টৰ বিশেষ অনুষ্ঠান ৰূপান্তৰলৈ মই আপোনালোক সকলোকে স্বাগতম জনাই আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছো ৰঙালীক ৰঙে ৰঙীন কৰিবলৈ সাজু ৰাজ্যৰ শিল্পী সমাজ ডেকা গাভৰু বৃদ্ধ সকলোৱে হেপাহৰ চেনেহৰ বিহুটি কাদৰিবলৈ সাজু হৈছে থমকি ৰোৱা নাই এই ক্ষেত্ৰত শিল্পী মই বৰ্তমান উপস্থিত আছো আজি গোলাঘাট জিলাৰ এগৰাকী উদীয়মান শিল্পীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম উদীয়মান শিল্পী মিছ ফিজাৰ বাসগৃহত মই উপস্থিত আছো মই তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আমি মিছ ফিজাক স্বাগতম জনাইছো মই তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম নমস্কাৰ মই মিছ ফিজা এনিভাৰ্টৰ সমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজি এই বিশেষ অনুষ্ঠানটি কৰিবলৈ সুযোগকণ দিয়াৰ বাবে আৰু এই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছো ধন্যবাদ ৰূপান্তৰ যিহেতু এটি সংগীত অনুষ্ঠান সেয়া আমি পোনপ্ৰথমে তেখেতৰ পৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে এই অনুষ্ঠান আৰম্ভ কৰিম তোমাৰ এই সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা কৰিছিলা মই ক্লাছ 7 পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলো স্কুলৰ পৰা গাই আহিছিলো আৰু মই সৰুৰ পৰাই গীত মাত গাই মানে খুব ভাল পাইছিলো আৰু ৰঙালী বিহু সমাগত হয় কেনেদৰে সাজু হৈছা মঞ্চৰ বাবে ইতিমধ্যে কেইবাকেইখন অনুষ্ঠানৰ পৰা যোগাযোগ কৰি আছে আৰু আমাৰ বেণ্ডৰ লগতো ৰিহাৰ্চেল চলি আছে আৰু আপোনালোকেও যোগাযোগ কৰিব পাৰে কি ক'লে জুবিন দা মেইন এটা জুবিন দাৰ এটি গীত আপোনাৰ পৰা শুনিব বিচাৰিছো মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে অহিৰা বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে অহিৰা বাখৰ মনি ধন্যবাদ আপুনি কণ্ঠদান কৰা এটি গীত শুনি সপোনৰ ঘৰ আজি ৰিচেণ্টলি মই ৰিলিজ কৰিছো সেইটো অলপ গুণগুণাই দিছো চকুত থৈ কতৰ মনৰ কথা বুজানি মোৰ বুকুৰে গোপন বেথা তোৰে আপোন হবলৈ আছো মই তোলৈকে ঈশ্বৰে মিলালে শুন মোৰে হবি ঘৰতে নামানিলে মৰমে বুজাবি তোৰ হতে খনি ঘৰ সাজি দয় মিলি সপোনৰ ঘৰ ৰচি তোমাক বিহু মঞ্চৰ বাবে কোন ঠাইলৈ মানে মাতিছে বা যোগাযোগ কৰিছে তেনেকেতো বিভিন্ন জেগাৰ পৰা যোগাযোগ চলি আছে এতিয়ালৈকে টিংখং ডিব্ৰুগড় তিনচুকীয়া তাৰপিছত আপোনাৰ বঙাইগাঁও মৰিগাঁও তেনেকে যোগাযোগবোৰ আহি আছে আৰু কিমানটা গীতত কণ্ঠদান কৰিছে মা দেউতাৰ আশীৰ্বাদত আৰু ৰাইজৰ মৰমৰ আশীৰ্বাদ লৈ এতিয়ালৈকে মই 10-15টা গীতত কণ্ঠদান কৰিছো আৰু ৰঙালী বিহু আগে আগে মোৰ এটি খুব সুন্দৰ গীত আপোনালোকলৈ আহি আছে আৰু আশা কৰো মোৰ আগৰ গীতকেইটাৰ দৰে এই গীতটো যাতে আপোনালোকে মৰমে আদৰি লয় হয় আপোনাৰ এলবামৰ এটা গীত শুনি বিহুপ্ৰিয়া তো কথাই দি সোধো কবি সঁচাকৈ কাৰ বাবে বাৰু মৰম নাচাও মোলৈ মোৰ বুকুত তোৰে ছবি আকৌ সঁচাকৈ ভাবিছানা এবাৰ তো মৰম তোমাক বিহু মঞ্চৰ বাবে কোন ঠাইলৈ
মানে মাতিছে বা যোগাযোগ কৰিছে? তেনেকেতো বিভিন্ন জেগাৰ পৰা যোগাযোগ চলি আছে এতিয়ালৈকে। হয়। টিংখং, ডিব্ৰুগড়, তিনচুকীয়া, তাৰপিছত আপোনাৰ বঙাইগাঁও, হয়। মৰিগাঁও, তেনেকে যোগাযোগবোৰ আহি আছে আৰু এতিয়ালৈকে। জোনা কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি, এই নিৰিবিলি গধূলি মৰমে ধুৱাই নিয়া জোনা কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি। ভাল আৰু বেয়া দুটা দিশ থাকে। হয়, আমি যেতিয়া এখন মঞ্চত ওলাই যাওঁ, ৰাতিটো আমাক আপোনাৰ ধৰক 12টা 1টা বজাত আমাক ষ্টেজ দিয়ে। ৰাইজৰ যিটো সঁহাৰি পাওঁ, মানে ইমান দেৰিলৈকে যে আমাৰ কাৰণে ৰখি থাকে যে আমাৰ গীত শুনিম বুলি, সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ বুলি ভাবো, মৰমৰ আশীৰ্বাদ। কিন্তু কিছুমান এনেকুৱা জেগাত অনুষ্ঠান কৰিব গৈছো, মই জেগাটো উল্লেখ নকৰো, বহুত অভদ্ৰ আচৰণ কিছুমান পাওঁ। গতিকে আমিতো ৰাইজৰ বাবে ওলাই যাওঁ। গতিকে মই এটা অনুৰোধ কৰো যাতে সমূহ মানে কমিটিয়ে সেইটো বাবে অলপ সজাগ হওক। আৰু প্ৰয়াত ৰাজীৱ শদিয়া ককাইদেউলৈ সেই সম্পৰ্কত কি কবা? প্ৰয়াত ৰাজীৱ শদিয়াদেৱৰ মই প্ৰণাম জনাইছো। তেখেতৰ দৰে এজন জাতি মাতৃ গুণ থকা শিল্পী হেৰুৱাই আমি খুব দুখিত। মই এটাই অনুৰোধ কৰো যে আমাৰ চুকে কাণে থকা শিল্পীসকলক যাতে জীয়াই থাকোতে অকমান গুৰুত্ব দিয়ক, সেইটোৱে কব বিচাৰো। মই তেখেতৰ এটি গীত মই গুণগুণাই দিব লৈছো। বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই। বাচা কৃষ্ণ সেইটো অলপ গুণগুণাই দিব লৈছো। ঠিক আছে। দৈৱ কিয় দৰে জন্ম কৃষ্ণ নাৰায়ণ, অ কৃষ্ণ নাৰায়ণ, কংসৰ ভয়ে ডাঙৰ হৈলা আহি বৃন্দাবন, অ আহি বৃন্দাবন, গোপৰ সংগে থাকা তুমি সবাতকৈ যেন সৰু, গোপিনীৰো ধন তুমি আলাসৰে লাৰু, অ বাছা আলাসৰে লাৰু। আৰু এই গীতটিত ৰাইজে যথেষ্টখিনি মোক মৰম দিছে। আৰু ৰাইজৰ আশীৰ্বাদত ফুলেৰে মালা গাঁঠিব নোৱাৰি, অকল হৰে জীৱন কটাব নোৱাৰি, মই নাজানো, মই নাজানো, মই নাজানো, মৰমে কলিজা খায় তুমি বুজি চালে না, জাপে দিন দিছাঙত তোমাৰে বেজাৰা, আশাবোৰ সপি দিন উজালৈ নদীৰ কোবাল সুত। নৱপ্ৰজন্মৰ বাবে কি উপদেশ দিব বিচাৰিবা? নৱপ্ৰজন্মক মই এইটোৱে উপদেশ দিওঁ যে সংগীতটো হৈছে সৰস্বতী মাৰ এক অধ্যায়। গতিকে সংগীতটো কেতিয়াও ফেশ্বন হিচাপে ল'ব নালাগে, সংগীতটো এজ এ প্ৰফেচনেল ল'ব লাগে।
আৰু যে ইনকাম কৰিম বুলি যে সংগীত গাব লাগে সেইটো নহয়, সংগীতক ভাল পাবলৈ শিকিব লাগে আচলতে। দেউতা নমস্কাৰ, মোৰ একমাত্ৰ ছোৱালী ফিজা, তাই মোৰ দেউতা। তাই সংগীত জগতখনলৈ বহুত সৰুতে মই তাইক আনিলোঁ। তাই 4-5 বছৰ বয়সৰ পৰা তাই সংগীত চৰ্চা কৰিছে। 9 বছৰ বয়সত তাই মঞ্চত গীত পৰিৱেশন কৰিছে। তেতিয়াৰ পৰা এতিয়ালৈকে তাই এই যাত্ৰা আগবাঢ়ি গৈ আছে। আৰু তাই মানে মই এটা কথাই ক'ব বিচাৰোঁ, তাই যি গীত গায় তাই সম্পূৰ্ণ খোলাকৈ গায়। তাই খোলা কণ্ঠ গায়, কোনো কৃত্ৰিমতা নাই, কোনো তাই মানে কিবা তাতে বেলেগ কিবা এটা ৰহন আনিব তাই কথা, তাই সম্পূৰ্ণ খোলা কণ্ঠৰে গায়। সেইকাৰণে তাইৰ গীতৰ প্ৰতি মই নিজে আকৰ্ষিত। আৰু তাই এতিয়ালৈকে যদি তাই অনুষ্ঠান পৰিৱেশন কৰিছে, সকলো ৰাইজে তাইক আদৰণি লৈছে। আৰু মোৰ তাইৰ প্ৰতি আশীৰ্বাদ, তাই সৰস্বতী প্ৰদত্ত নীতি তাই তাত আছে, সেইখিনি তাই আগবাঢ়ি যাওক। বাকীখিনি ৰাইজৰ প্ৰতি। সৰুৰ পৰাই সংগীতৰ লগত জড়িত? তাই সৰুৰ পৰা সংগীত প্ৰায় 4-5 বছৰ বয়সৰ পৰা তাই সংগীত চৰ্চা কৰিছিল। আৰু মাজতে তাই গুৱাহাটীতো অলপ দিন থাকি ইয়াৰ ওপৰত তেওঁ তাই সংগীত অনুশীলন কৰিছিলে। মোটামুটি এতিয়া তাই সম্পূৰ্ণ হৈছেগে প্ৰায়। আৰু তথাপি শিক্ষা কেতিয়াও শেষ হৈ নাযায়, তাই বাকী হৈছে কিছু। তাই এতিয়া বুজিব পৰা হৈছে, আৰু তাই নিজক যিখিনি ভুল তাই নিজে সেইখিনি শুধৰি কৰি নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি বিশ্বাস কৰে। ধন্যবাদ। আমি এনি ভাৰতৰ বিশেষ অনুষ্ঠান ৰূপান্তৰৰ যোগেদি আজি এজন শিল্পী মনোভাৱ জানিবলৈ চেষ্টা কৰিলো। আমি অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। বিদায় মগাৰ আগত তেখেতৰ পৰা এটি পুনৰ গীত শুনিম। দহৰ বাবে মই আহিছো ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰ পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। এনি ভাৰতৰ বিশেষ অনুষ্ঠান ৰূপান্তৰৰ মাধ্যমে আজি আমি এজন শিল্পীৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিলো। আমি অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। বিদায় মগাৰ আগত তেখেতৰ পৰা এটি গীত শুনিম। দহৰ বাবে মই আহিছো ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰ পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। উদীয়মান কণ্ঠশিল্পী মিছ ফিজাক আপোনাৰ মঞ্চত পাবৰ বাবে মই আপোনালোকৰ বিহু মঞ্চত পাবৰ বাবে মিছ ফিজাক যোগাযোগ কৰিব পাৰে। তেখেতৰ হয়, মোক আপোনালোকৰ বিহু মঞ্চত পাবলৈ যোগাযোগ কৰিব 8822-871-898 নম্বৰত।